হেল্ল' নমস্কাৰ সকলোকে। আজি মই এটা কথাৰ কাৰণে আহিলোঁ। মানে এতিয়া ফেচবুকত এটা ট্ৰেণ্ড বহিছে আমাৰ মহিলাসকলৰ মাজত যে শাহু বোৱাৰী, শাহু কেতিয়াও মা হ'ব নোৱাৰে। হয়, মাৰ জেগাত আৰু শাহুৰ জেগাত, হয়নে নহয়? সেইটো হয়, কিন্তু মই এদিন ছোৱালী আছিলোঁ, তাৰ পৰা মই বোৱাৰী হৈছোঁ, বোৱাৰীৰ পৰা মই শাহু হৈছোঁ, হয়নে? গতিকে এই যিগৰাকীয়ে বা যিসকলে মা কেতিয়াও শাহু হ'ব নোৱাৰে বুলি কয় যে, বা শাহু কেতিয়াও মা হ'ব নোৱাৰি বুলি কয় যে, মই উল্টা ক'লোঁ, শাহু কেতিয়াও মা হ'ব, তেওঁতো এদিন শাহু হ'ব। তেওঁৰ সন্তানে এইটো শুনি আছেনে? হয়নে নহয়? এইবিলাকতো একেবাৰে চেনেল পকাই পকাই ওপৰলৈ গৈ আছে শিকলিৰ নিচিনা, যে শাহু কেতিয়াও মা হ'ব নোৱাৰে। এই কথাটো যে ভিডিঅ'ত দিছে ভিউজ পোৱাৰ কাৰণে, লাইক কমেণ্ট পোৱাৰ কাৰণে, আৰু আমাৰ মানুহবিলাকৰ তাত উঠি পৰি লাগিছে। এচাম মহিলাই উঠি পৰি লাগে আৰু কয় কি হয় হয়, শাহু কেতিয়াও মা হ'ব নোৱাৰে। হয়, শাহুৰ জেগাত শাহু, মাৰ জেগাত মা, হয়নে? কিন্তু এই যে ভিডিঅ'টো এনেকৈ দি আছে, তেওঁৰ সন্তানেও শুনি আছে, তেওঁৰ সন্তানেও এদিন বিয়া পাতিব, বোৱাৰী আনিব। সেই শব্দটো যদি তেওঁকো কৰে, এইটো শিকলিৰ নিচিনা হৈ নাহিলনে? তেনেকৈ কিয় ভাবে? আপুনি শাহুক মা বুলি গণ্য কৰি চাওকচোন, মা হ'ব পাৰে নে নোৱাৰে, তেতিয়া চাব। গতিকে এইবিলাক মানে লাইক কমেণ্ট ভিউজৰ কাৰণে বা কেইটামান পইচাৰ কাৰণে এনেকুৱাবিলাক বিষবস্প সমাজত বিয়পাই নিদিব। আমি সদায় ক'ব লাগে নাই, আমাৰ শাহু বোৱাৰীৰ মাজত সম্পৰ্ক ভাল। মইতো মাৰ লগতো কাজিয়া লাগোঁ, হয়নে নহয়? মা মোৰ নাই এতিয়া, কেতিয়াবা কিবা কথাত মই মাৰ লগতো লাগিছিলোঁ, সেইটো ধৰি থাকে জানো? শাহু আৰু বোৱাৰীৰ মাজতো কেতিয়াবা কিবা ঠোটা মোজা লাগিব পাৰে, সেইটোৱে এনেকুৱা নহয় নহয়, শাহু কেতিয়াও মা হ'ব নোৱাৰে। এইবিলাক মন্তব্য নকৰিব, এইবিলাক মনোভাৱ মনৰ পৰা আঁতৰ কৰি দিয়ক। কাৰণ মোৰ সন্তানেও, মোৰ ল'ৰাটোৱেও এদিন বিয়া পাতিব, বা যিয়ে এনেকুৱা মানে ভিডিঅ' বনায় লাইক কমেণ্ট শ্বেয়াৰৰ, লাইক কমেণ্ট কেইটা ভিউজৰ কাৰণে, এংগেজমেণ্টৰ কাৰণে, কেইটামান পইচাৰ কাৰণে, তেওঁ কিন্তু এদিন বোৱাৰী হ'ব আৰু তেওঁৰ সন্তানে এইটো শুনি আছে। গতিকে এইবিলাক বাদ দিয়ক, সকলোৱে মিলা প্ৰীতিৰে থাকক। তাৰে মাজতে আমাৰ কি কয় যে, একেলগে থাকিলে কাঁহী বাতিও বাজে, কেতিয়াবা বাজিব পাৰে, সেইটো ধৰি নাথাকিব। ছোৱালীৰ লগতো লাগে মাকে, মাকৰ লগতো ছোৱালী লাগে। গতিকে শাহুৰ লগত কেতিয়াবা অমিল হ'ব পাৰে, অমত হ'ব পাৰে, সেইটো ধৰি নাথাকি মাৰ নিচিনা আপুনি ব্যৱহাৰ কৰি চাওকচোন, তেতিয়া শাহু মা হ'ব পাৰে নে নোৱাৰে? আপুনি শাহুৰ বোৱাৰী নহয়, জীয়েক বুলি ভাবক। এনেকুৱা বিষবস্প সমাজত বিয়পাই নিদিব, প্লিজ প্লিজ প্লিজ। সকলোৱে এদিন শাহু হ'ব। আপুনি যে আজি এইবিলাক মন্তব্য দি আছে শাহুৰ বিষয়ে, ননদৰ বিষয়ে, আপুনিও এদিন শাহু হ'ব।